মাঘ বিহু উপলক্ষে ৰাজ্যজুৰি উখল মাখল পৰিৱেশ আৰু দেখিবলৈ পোৱা গৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যি মাঘ বিহু উপলক্ষে আৰম্ভ হৈছে বিভিন্ন খেল ধেমালি আৰু আজি যেহেতু পহিলা মাঘ আৰু চামগুৰিত এই মুহূৰ্তত মই উপস্থিত আছো। চামগুৰিতো দেখিবলৈ পোৱা গৈছে যে পৰম্পৰা অনুযায়ী চামগুৰিৰ এই হেমাৰবুৰি গাঁৱতো দেখিবলৈ পোৱা গৈছে যে পুৱা ভাগৰ পৰা কণ কণ শিশুসকলৰ লগতে ইয়াৰ যিসকল মহিলা আছে বা ছোৱালী বোৱাৰীসকলৰ মাজত বয়োজ্যেষ্ঠসকলৰ মাজত বিভিন্ন খেল ধেমালি ইয়াত আয়োজন কৰা হৈছে। ইয়াত যিসকল লোক আছে আমি তেওঁলোকৰ পৰা কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম। পোনপ্ৰথমে আপোনাক ভোগালী বিহুৰ শুভেচ্ছা জনাইছো আৰু পৰম্পৰা অনুযায়ী আপোনালোকেও দেখিবলৈ পোৱা গৈছে যে এই অঞ্চলত খেল ধেমালি বিগত বহু বছৰ ধৰি পালন কৰি আহিছে। হয় হয়, আমি অসম লাইফৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমবাসীক। লগতে সকলো সংবাদকৰ্মীকো আমি ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি প্ৰত্যেক বছৰৰ দৰে আমাৰ আজু ককাহঁতৰ দিনৰ পৰাই এইটো খেল অনুষ্ঠিত হৈ আছে ৰদৈ খেলপথাৰত। আমি পৰম্পৰাগত যিবিলাক খেল দহবাম হওক, হাঁহাকানা হওক, আপোনাৰ আকস্মিক বক্তৃতাকে হওক বা দৌৰ খেলেই হওক, লং জাম্প, যিখিনি খেল থলুৱা খেলখিনি আমি ইয়াত অনুষ্ঠিত কৰোঁ। প্ৰায় দুদিনীয়া কাৰ্যসূচীৰে আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। দেখিবলৈ পোৱা যায় যে এই খেল ধেমালিসমূহ দিনক দিনে নোহোৱা হৈ গৈছে বা বিভিন্ন প্ৰান্তৰ পূৰ্বে যিসমূহ অনুষ্ঠিত কৰিছে নোহোৱা হৈ গ'ল আৰু ইয়াত বহু পুৰণি পুৰণি খেলো আপোনালোকে ইয়াত দিছে। কি ক'ব ইয়াৰ পৰা, কি বাৰ্তা দিব বিচাৰে? ইয়াৰ পৰা আমি গোটেই অসমবাসীক এটাই জনাব বিচাৰিছোঁ, খেল ধেমালিবোৰ প্ৰত্যেকটো জেগাতে বিহু অনুযায়ী বা গাঁৱলীয়া হিচাপত অনুষ্ঠিত হ'ব লাগে। যিবিলাক আমাৰ থলুৱা খেল, ইয়াৰ মাজেৰে আমাৰ মানুহৰ মাজত মকামিলা আৰু ভাতৃত্ববোধ, বিপদে আপদে সহায় সহযোগিতা সেইটো নাইকিয়া হৈ গৈছে। সেইটো ক্ষেত্ৰত খেল ধেমালিৰ মাধ্যমেৰে আমি মকামিলাটো প্ৰতিষ্ঠিত কৰিব বিচাৰিছোঁ গাঁৱলীয়া মানুহৰ। খেলৰ যোগেদি যিহেতু কণ কণ শিশুসকলে কেনেধৰণৰ হয়, আমি খেলৰ মাধ্যমে যিসকল কণ কণ শিশু তেওঁলোকক আমি ভয় ভাৱটো নাইকিয়া কৰিছোঁ আৰু অনাগত দিনত ইয়াত খেল ধেমালি খেলিয়ে যাতে অসমৰ ক্ষেত্ৰত আমাৰ কিবা এটা ভাৰতবৰ্ষৰ নাম এটা কৰিব পাৰে, সেইটোৱে। কি ক'ব? হয়, আমাৰ আজু ককাৰ দিনৰ পৰাই এই খেলভাগ চলি আহিছে। তো আমি সকলো মিলিয়ে গাঁৱৰ ৰাইজ মিলি এই বিহুখন অনুষ্ঠিত কৰি আছো। তো সকলোকে আমি হয়, নিশ্চয়কৈ এই মুহূৰ্তত মই দেখুৱাইছো এয়া হৈছে চামগুৰি হেমাৰবুৰি গাঁৱৰ পৰিৱেশ আৰু এই হেমাৰবুৰি গাঁৱতো বিগত বহু বছৰ ধৰি পৰম্পৰা অনুযায়ী যিসমূহ খেল ধেমালি ইয়াত অনুষ্ঠিত হৈ আছে আৰু এইবাৰো তেওঁলোক ব্যতিক্ৰম নহয়। আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে যে এই চামগুৰিৰ এই হেমাৰবুৰি অঞ্চলত পুৰণি যিসমূহ খেল ধেমালি আছে বা খেল আছে, থলুৱা যিসমূহ খেল আছে, সেই খেলসমূহ ইয়াত দিয়াৰ ব্যৱস্থা কৰিছে। আৰু ইতিমধ্যে মই দেখুৱালো আৰু ছোৱালী বোৱাৰীৰ মাজত ইতিমধ্যে পুখুৰী পাৰ খেল অনুষ্ঠিত হৈ আছে আৰু এই মুহূৰ্তত মই দেখুৱাইছো কি ধৰণে দেখিবলৈ পোৱা গৈছে যে পৰম্পৰা অনুযায়ী যিহেতু পহিলা মাঘ আৰু পহিলা মাঘ উপলক্ষে এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ চামগুৰিতো এনেধৰণে বিভিন্ন প্ৰান্তত বিভিন্ন খেল ধেমালি অনুষ্ঠিত হৈছে আৰু আজিৰ বিশেষ দিনটোত।